তেজপুৰত ভেণ্টিলেটৰত আবদ্ধ হৈ পৰা জহামাল উদ্ধাৰ। তেজপুৰৰ মাজগাঁও মানিকনগৰত শনিবাৰে দিনত এটা জহামাল উদ্ধাৰ কৰা হয়। শুক্ৰবাৰে নিশা জহামালটো শিলাদিত্য বৰগোহাঁইৰ বাসগৃহৰ ভেণ্টিলেটৰৰ গ্ৰিলত আবদ্ধ হৈ পৰিছিল। উল্লেখযোগ্য যে এইদৰে প্ৰায় 10 ঘণ্টা আবদ্ধ হৈ থকা জহামালটোক আজি বন্যপ্ৰাণী আৰু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত সুদীৰ্ঘকাল কাম কৰি অহা সৌৰভ বৰকটকীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁ স্থানীয় বন বিভাগক জহামালটো গতাই দিয়ে। উল্লেখযোগ্য যে জহামালটো উদ্ধাৰৰ সময়ত জহামালটোৰ দ্বাৰা বৰকটকীয়েও আহত হ'বলগীয়া হয়। জহামালটোৱে আচৰাৰ বাবেই তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰা বুলি বৰকটকীয়ে জানিবলৈ দিয়ে। জহামাল আমাৰ পাকঘৰত সোমাই পেলাই কলচল খাই মেলি পেলাই তাক মই সেয়া কৰিবলৈ লওঁতে সি ওলাই পেলাই দৌৰ মাৰোঁতে গ্ৰিলত ফচি গ'ল, তাকো ভেণ্টিলেশ্যনত সৰু গ্ৰিল। তাৰপিছত এই 12 ঘণ্টামান হ'ল, এতিয়া 12 ঘণ্টাৰ পিছত সি মুকলি হ'ল। আৰু আমি ৰেস্কিউ কৰোঁতে তাক ইলেক্ট্ৰল কল এইবিলাক চব কৈ আছোঁ, অলপ তাৰ এনাৰ্জি একেবাৰে নাছিলে, এনাৰ্জিটো এতিয়া আহি গ'ল। সেইবিলাক সি সুস্থ, ইয়াক এৰি দিব পৰা যাব। সেইকাৰণে বন বিভাগক কৈছোঁ, আমি মাতিছোঁ, তেওঁলোকে লৈ যাওক আৰু তেওঁলোকে নি পেলাইতো সুন্দৰকৈ তাত মুকলি কৰি দিব। আৰু যিহেতু যিবোৰ এটা চিডিউলত পৰে বন্যপ্ৰাণী আইনৰ 1972 এক্ট মতে, আৰু সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যাতে এনেকৈ জীৱ জন্তু পালে বিপদত সদায় বচাওক। আৰু মোৰ লগত সেইটো আছিলে বহুত সহায় কৰিছে। কওক আপুনি কওক। মোক অলপ প্ৰায় এঘণ্টামান আগত ফোন কৰিলে মোৰ মিছেছে কি এনেকৈ ভেণ্টিলেটৰত এটা জহামাল ফাঁচি আছে। মই লগে লগে সাংবাদিক অশ্বিনী বৰালৈ ফোন কৰিলোঁ। অৱশ্যে এখেতৰ আমাৰ সৌৰভদাৰ ফোন নম্বৰ মোৰ লগত নাছিলে, তো অশ্বিনীয়ে বোধহয় আপোনাক ফোন কৰিছিলে ন? মোক ফোন কৰিলে। অশ্বিনীয়ে ফোন কৰিলে, তাৰপিছতে মই তেওঁলোকক ক'লোঁ যে আহি আছে, গতিকে তাক ডিষ্টাৰ্ব কৰিব নালাগে আৰু ৰেস্কিউ কৰিব লাগে। আমি ভেণ্টিলেশ্যন ভাঙি পেলাই তাৰপিছতে ৱেল্ডিং মেচিন আনি গ্ৰিল কাটি তাক উদ্ধাৰ কৰা হ'ল। উদ্ধাৰ কৰি তেখেতৰ হাতত আমি এইটো গতাই দিছোঁ। গতিকে তেখেতে আগত পৰৱৰ্তী সময়ত ফৰেষ্ট ডিপাৰ্টমেণ্টত গৈ পেলাই এইটো জমা দিব।